নমস্কাৰ প্ৰিয় দৰ্শকসকল, এই বছৰ অসমীয়া নৱবৰ্ষ প্ৰত্যেকটো ৰাশিৰ বাবে কেনেধৰণৰ হ'ব, গ্ৰহস্থিতিবোৰ কেনেধৰণৰ হ'ব, আপোনাৰ শিক্ষা, স্বাস্থ্য, বিবাহ, কৰ্মসংস্থাপন, চাকৰি বাকৰি এই সকলো দিশত আপোনাৰ গ্ৰহ গতিবোৰ কেনেধৰণৰ হ'ব, নতুবা কিবা প্ৰতিকাৰ কৰিবলগীয়াও আছে নেকি এই বছৰটোত, সেই বিষয়ে আপোনালোকে আজিৰ পৰা জানিব পাৰিব। অৱশ্যে এই বছৰ এপ্ৰিল মাহতে 5টা গ্ৰহৰ সঞ্চাৰে কেইবাটা ৰাশিৰ ওপৰৰ বাবে শুভ খবৰ লৈ আহিব। গতিকে সেই 5টা ৰাশি কি হয় সেই বিষয়েও জানিব পাৰিব। গতিকে আজি আমি পোনপ্ৰথমে ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে এওঁলোকৰ ৰাশিৰ অধিপতি 24 এপ্ৰিলৰ পিছত খৰচৰ স্থানত যাব। গতিকে 24 এপ্ৰিলৰ পিছত প্ৰায় এমাহ পৰ্যন্ত আপোনাৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। বিশেষকৈ মাটি বাৰীৰ ক্ষেত্ৰত হয়তো খৰচ হ'ব পাৰে, আৰু যিসকল ব্যৱসায়ী আছে তেওঁলোকে যদি ব্যৱসায়ৰ হৈ ক'ৰবাত যাত্ৰা কৰে তেতিয়াহ'লে কিন্তু খুব লাভপ্ৰদায়ক হ'ব। ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰাটো আপোনাৰ বাবে এই বছৰৰ আৰম্ভণিত খুব শুভ হৈ পৰিব। ইয়াৰ পিছত আপোনাৰ শিক্ষাস্থানৰ অধিপতি আপোনাৰ ৰাশিৰ ওপৰত অৱস্থান কৰিব, যাৰ ফলত আত্মবিশ্বাস বাঢ়িব, পঢ়া শুনাত কিছু গুৰুত্ব দিয়াৰ মন যাব আৰু পঢ়াত উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। ব্যৱসায়ত উন্নতি হ'ব, ব্যৱসায়ত বিভিন্ন লাভালাভৰ যোগ দেখা গৈছে। কিন্তু বিবাহিতসকলৰ হয়তো পতি পত্নীৰ সৈতে সৰু সুৰা মতভেদ চলি থাকিব পাৰে। গতিকে অকণমান বৈবাহিক সম্বন্ধত গুৰুত্ব ৰাখিব। ইয়াৰ পিছত শুক্ৰ গ্ৰহ আপোনাৰ 21 এপ্ৰিলৰ পিছত আপোনাৰ ৰাশিত অৱস্থান কৰিব। 21 এপ্ৰিলৰ আগলৈকে অৱশ্যে খৰচৰ স্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে অত্যন্ত লাভপ্ৰদায়ক কৰিব, কিয়নো দ্বাদশত শুক্ৰৰ অৱস্থানে আপোনাৰ নিজৰ ওপৰত খৰচ কিছু বৃদ্ধিৰ যোগ দেখা গৈছে। যদিও নিজৰ ওপৰত খৰচ হ'ব, সৌন্দৰ্য বৃদ্ধি পাব, বিভিন্ন দিশত এওঁলোকৰ লাভালাভৰ যোগ দেখা পোৱা গৈছে। 21 এপ্ৰিলৰ পিছৰ পৰাও অৱশ্যে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ শুক্ৰৰ স্থিতি অতি সুন্দৰ হৈ থাকিব আৰু বিভিন্ন প্ৰকাৰৰ উন্নতিৰ সম্ভাৱনা দেখা গৈছে। হাতত ধনৰ সঞ্চয় হ'ব, ব্যৱসায়ৰ পৰাও ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। লগতে বৃহস্পতি গ্ৰহ এই বছৰৰ 27 এপ্ৰিলৰ পিছত আপোনাৰ ধনস্থানত অৱস্থান কৰিব। ধনস্থানত বৃহস্পতিৰ অৱস্থানে আপোনাৰ গোটেই বছৰটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ ফল দিব। আপোনাৰ কথা বতৰা কোৱাৰ শৈলীবোৰ খুব সুন্দৰ হ'ব, কথাত মধুৰতা আহিব। নতুন কৰ্মৰ সম্ভাৱনা দেখা গৈছে, কিয়নো কৰ্মস্থানত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত নতুন কৰ্মপ্ৰাপ্তি, কৰ্মত লাভালাভ, পিতৃৰ উন্নতি, পিতৃৰ সুখবৰ অহাৰ সম্ভাৱনা এই বছৰটোত দেখা গৈছে। খৰচ অকণমান বাঢ়িব অৱশ্যে, মাজে সময়ে স্বাস্থ্যজনিত ক্ষেত্ৰত কিছু যত্ন ৰখাটো ভাল হ'ব। অন্য দিশত গুৰু বৃহস্পতিৰ শুভ দৃষ্টিয়ে বছৰটো খুব সুন্দৰ কৰি তুলিব। ইয়াৰ পিছত নতুন বছৰৰ আৰম্ভণিত অৱশ্যে বুধ গ্ৰহৰ প্ৰভাৱ অকণমান কিছু নকাৰাত্মক, কিয়নো বুধ গ্ৰহ নিচস্থ অৱস্থাত থকাৰ বাবে বিশেষকৈ 7 মে'লৈকে নিচস্থ অৱস্থাত থাকিব, যাৰ ফলত আপোনাৰ ব্যৱসায়ত হয়তো মাজে সময়ে লোকচান হ'ব পাৰে। বিশেষকৈ এওঁলোকৰ স্বাস্থ্য, স্কিনৰ অকণমান প্ৰব্লেমে দেখা দিব পাৰে। ব্যৱসায়ত কিছু কেইদিনমান ভাল হ'ব, কেইদিনমান হয়তো অকণমান কিছু ব্যৱসায়ত ডাউন হ'ব পাৰে। গতিকে অৱশ্যে 7 মে'ৰ পিছত সেই ব্যৱসায় বাণিজ্যবোৰতো উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। ইয়াৰ পিছত শনি গ্ৰহৰ বিশেষ শুভ প্ৰভাৱ এই সম্পূৰ্ণ বছৰটোত আপোনাৰ থাকিব, কিয়নো একাদশত শনিৰ অৱস্থানে, শনি একাদশত স্বগৃহী হৈ অৱস্থান কৰাৰ ফলত আপোনাৰ হাতত উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব আৰু আপোনাৰ ৰাশিৰ ওপৰতো পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত অকণমান হয়তো স্বাস্থ্যৰ দেহৰ কিছু বিষ যেন অনুভৱ হ'ব পাৰে মাজে সময়ে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু শিক্ষাস্থানত দৃষ্টিৰ ফলত হয়তো শনিৰ দৃষ্টিয়ে শিক্ষাস্থানত কিছু ধৈৰ্যতা কম কৰাব পাৰে। গতিকে বিদ্যাৰ্থীসকলে অকণমান শনিজনিত পীড়াৰ পৰা মুক্তি পাবলৈ শনিৰ কিছু আৰাধনা কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে শিক্ষা ক্ষেত্ৰতো শুভ ফলাফল বছৰটোত লাভ কৰিব। কিন্তু বিশেষ দৃষ্টি এওঁলোকৰ বিশেষ প্ৰভাৱ একাদশত থাকিব, যাৰ ফলত উপাৰ্জন বাঢ়িব, আপোনাৰ
আশাবোৰো পূৰ্ণ হ'ব, কিন্তু অকণমান সময় লাগিব। যিকোনো কাম যিকোনো আশা পূৰ্ণ হ'বলৈ কিছু সময় লাগিব পাৰে, কিন্তু হোৱাটো নিশ্চিত। এই বছৰত আপুনি ভবামতেই কামবোৰ হ'ব, কিন্তু যেতিয়া ভাবিব তাতকৈ অকণমান পলম হ'ব পাৰে। আৰু কৰ্মক্ষেত্ৰতো এওঁলোকৰ বিশেষ শুভ প্ৰভাৱ থাকিব, কিয়নো কৰ্মত বিভিন্ন প্ৰকাৰৰ উন্নতি এই বছৰত দেখা গৈছে। কিন্তু ৰাহুৰ প্ৰভাৱ অকণমান মধ্যম, কিয়নো ৰাহু খৰচৰ স্থানত অৱস্থান কৰিব সম্পূৰ্ণ এবছৰলৈকে। দ্বাদশত ৰাহুৰ অৱস্থানে খৰচ অকণমান বৃদ্ধি কৰিব। ঘৰুৱা খৰচ বৃদ্ধি মাজে সময়ে কৰাব পাৰে। বন্ধুৰ সৈতেও মতভেদ হয়তো চলি থাকিব পাৰে, গতিকে কিছু সতৰ্ক হৈ চলিব। স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। লক্ষ্য কৰিলে ৰাহুৰ এই বছৰত প্ৰতিকাৰ কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ৰাহু আৰু কেতু, ৰাহু থাকিব দ্বাদশত আৰু কেতু থাকিব আপোনাৰ ষষ্ঠ স্থানত, য'ত ৰোগ, ৰিপু আৰু ঋণৰ স্থান। গতিকে বেমাৰ আজাৰৰ পৰা অকণমান সতৰ্ক হৈ চলিব। শত্ৰুৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। পৰালৈ ঋণ নল'ব। ঋণ ল'লে হয়তো আপোনাৰ সমস্যাই দেখা দিব পাৰে, গতিকে অকণমান সতৰ্ক থাকিলে বাকী অন্য সকলো দিশত শুভ। প্ৰতিকাৰ হিচাপত আপোনালোকে শনিবাৰ মঙলবাৰে পৰালৈ মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। আৰু শনিবাৰৰ দিনা বেলৰ তলত নতুবা আপুনি ঘৰৰ মন্দিৰত তিলৰ চাকি এখৰ জ্বলোৱাৰ নিশ্চয় চেষ্টা কৰিব। আৰু ৰাহু কেতুৰ আৰাধনা যিমান কৰিব, ৰাহুৰ বীজ মন্ত্ৰ আপুনি আৰাধনা কৰিলে বিশেষভাৱে আপুনি শুভ ফল লাভ কৰিব আৰু ডিচিপ্লিন মেইনটেইন কৰি চলিব। তেতিয়া ৰাহুৰ যি অশুভ প্ৰভাৱ আছে, সেই অশুভ প্ৰভাৱৰ পৰা কিছু হাত সাৰিব পাৰিব। লগতে আন এটা কথা মনত ৰাখিব যে শনিবাৰৰ দিনা পৰালৈ নীলা বস্ত্ৰ পৰিধান নকৰিব। নীলা বস্ত্ৰ পৰিধান কৰিলে ৰাহুৰ প্ৰভাৱ সেই দিনটোত বেছি পৰে। গতিকে যিহেতু আপোনাৰ বাবে অশুভ প্ৰভাৱত আছে এই বছৰটো, গতিকে যেতিয়া ৰাহুৰ প্ৰভাৱ আপোনাৰ পৰিব ওপৰত, তেতিয়া অশুভ প্ৰভাৱহে বৃদ্ধি পাব। গতিকে পৰালৈ নীলা আৰু ক'লা বস্ত্ৰ পৰিধান কৰাৰ পৰা দূৰত থাকক। অৱশ্যে বাকী আপোনাৰ গ্ৰহস্থিতিবোৰ শুভ, গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কিম কুৰ্বন্তি গ্ৰহা সৰ্বে য়স্য কেন্দ্ৰে বৃহস্পতি। যেতিয়া কেন্দ্ৰস্থানত বৃহস্পতিৰ অৱস্থান হয়, দৃষ্টি থাকে, তেতিয়া সকলো ধৰণৰ গ্ৰহস্থিতি গ্ৰহদোষবোৰ কটা যায়। গতিকে যিহেতু বৰ্তমান সময়ত আপোনাৰ এই সম্পূৰ্ণ বছৰত ধনস্থানত বৃহস্পতিৰ অৱস্থানে আপোনাৰ সকলো ধৰণৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত দি থাকিব। গতিকে বৃহস্পতি আৰু শনি এই দুয়োটা গ্ৰহ শুভ স্থানত অৱস্থানে আপোনাৰ বছৰটো সকলো দিশৰ পৰা মংগলময় কৰিব। আৰু আশা কৰিছোঁ প্ৰত্যেক ৰাশিৰ বাবে আপোনাৰ লগতে প্ৰত্যেক ৰাশিৰ বাবে যেন শুভ আৰু মংগলময় হৈ পৰক বছৰটো, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।